বন্ধুসকল আজি এই ভিডিওটোত আলোচনা কৰিবলগীয়া বিষয়বস্তুটো অকমান বেলেগ কিন্তু এই বেলেগতকৈ বেলেগ নহয় মোৰ বাকিবোৰ ভিডিওৰ বিষয়বস্তুতকৈ এই ভিডিওটোৰ বিষয়বস্তু অকমান পৃথক বন্ধুসকল আপোনালোকে যদি যোৱা কেইদিনমান ধৰি সোশ্যাল মিডিয়াৰ লগত জড়িত আছে তেনেহলে আপোনালোকে এই ভিডিওটো নিশ্চয়কৈ দেখা পাইছে সোমবাৰে গদাধৰ হাত লৈ যায় ছাতি মেলি চাইকেলেৰে ঘৰ আহিবা হয় বন্ধুসকল টিলিং টিলিং সাইকেল চলাই ফেৰিৱালা যায় এই ভিডিওটোৰ কথাই আজি আমি এই ভিডিওটোত আলোচনা কৰিম উক্ত ভিডিওটোত আসলতে এজন শিক্ষকে প্ৰথম শ্ৰেণীৰ কবিতা টিলিং টিলিং সাইকেল চলাই ফেৰিৱালা যায় কবিতাটো ছাত্ৰ ছাত্ৰীক কেনেকৈ শিকাব লাগে এই বিষয়ে অনুশীলন কৰাইছে আৰু এই ভিডিওটো অসমৰ লগতে বাংলাদেশৰ সোশ্যাল মিডিয়াটো ভাইৰেল হৈছে বাংলাদেশৰ সোশ্যাল মিডিয়াৰ কমেন্টসমূহ আছিল এনে ধৰণৰ এজনে লিখিছে যে যাই বলুক এগুলো পাগলামি আর নোংরামি ছাড়া কিছুই নয় আন এজনে লিখিছে মদপান কৰাৰ পর এরকম করতেছে নাকি এনেদরে ভিডিওটোত সৰহসংখ্যক কমেন্টে আছে নিগেটিভ ইয়াৰ উপৰিও আমাৰ অসমতো কিছু লোকে এই ভিডিওটোৰ ওপৰত এনে ধৰণৰ কমেন্ট দিছে এজনে লিখিছে এইবোৰ বহুৱালি আন এজনে লিখিছে 1990 চনৰ আগৰ শিক্ষক কি জানি কমেন্টসমূহ চাই বুজা যায় যে তেওঁলোকৰ মতে এই শিক্ষা ব্যৱস্থাটো বৰ ভাল নহয় বা এই শিক্ষা ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীৰ জীৱনত কোনো উন্নতি কৰিব নোৱাৰে কিছুমানে কৈছে শিক্ষকজনে শিক্ষাৰ নামত বহুৱালি আৰম্ভ কৰিছে সঁচাকৈ এনে ধৰণৰ ক্ৰিয়াকলাপে শিক্ষা ব্যৱস্থাৰ ক্ষতি কৰিব নেকি আৰু আজি আমি এই ভিডিওটোত এইবোৰ বিষয়ৰ ওপৰত বিশ্লেষণ কৰিম প্ৰথম কথা হ'ল আপুনি যেতিয়া কোনো এটা বিষয়ত সোশ্যাল মিডিয়াত মন্তব্য দিয়ে বা পৰামৰ্শ দিয়ে তেতিয়া আপুনি বিষয়টোৰ ওপৰত সামান্য অধ্যয়ন কৰি লোৱাটো প্ৰয়োজন প্ৰথমতে আমি আহোঁ ভিডিওটোৰ পটভূমিলৈ এই ভিডিওটো শিক্ষকসকলৰ FLN ট্ৰেইনিঙৰ কৰ্মশালাৰ পৰা লোৱা হৈছে FLN মানে হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰদান কৰা সহজ অৰ্থত ক'বলৈ হ'লে কণ কণ ল'ৰা ছোৱালীসকলক ভাষা আৰু হিচাপ নিকাচৰ আৰম্ভণিখিনি শিকোৱা আৰু এই FLN প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰে নিপুণ ভাৰত নামৰ 2021 চনত এটা মিছন আৰম্ভ কৰিছিল আৰু এই নিপুণ ভাৰতে এই মিছনটো গ্ৰেড 3 লৈ সামৰি লৈছে অৰ্থাৎ তৃতীয়মান শ্ৰেণীলৈ সামৰি লৈছে আৰু এই নিপুণ ভাৰতৰ লক্ষ্য হ'ল তৃতীয়মান শ্ৰেণীলৈ যাতে দেশৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে FLN লাভ কৰে অৰ্থাৎ তৃতীয় শ্ৰেণীৰ ছাত্ৰ এটাই যাতে সাধাৰণ হিচাপ নিকাচখিনি কৰিব পাৰে আৰু ভাষা এটা বুজি পঢ়িব পাৰে আৰু লিখিব পাৰে এইখিনি আছিল নিপুণ ভাৰতৰ FLN ট্ৰেইনিঙৰ উদ্দেশ্য ভিডিওটোত আপোনালোকে যদিও শিক্ষকসকলক নাচি থকা দেখা পাইছে আসলতে শিক্ষকসকলে প্ৰথম শ্ৰেণীৰ ছাত্ৰসকলক উক্ত কবিতাটো কেনেকৈ শিকাব তাৰ অনুশীলনহে কৰি আছিল হয়তো শিক্ষকসকলে তেনেকুৱা কৰি থকা বাবে আপোনালোকৰ দৃষ্টিকোণটো লাগিছে কিন্তু শিক্ষকসকলৰ ঠাইত যদি আমি কণ কণ ল'ৰা ছোৱালীক ধৰি লওঁ তেন্তে নিশ্চয় দৃষ্টিকোণটো নালাগিব আৰু কণ কণ ল'ৰা ছোৱালীসকলক ধৰি লোৱাৰ পিছতো আপোনালোকৰ যদি এই ভিডিওটো দৃষ্টিকোণটো লাগে তেন্তে আপুনি আপোনাৰ নিজৰ শিশুকাললৈ উভতি যাওক আপুনি জানো প্ৰথম শ্ৰেণীত থকা অৱস্থাত বাঁহৰ চুঙাৰ চকা সজাই গাড়ী বনোৱা নাছিল আপুনি জানো খৰি এডালকে ঘৰা সজোৱা নাছিল তামোলৰ ঢকুৱা জানো গাড়ী কৰি টনা নাছিল খেলনা গাড়ীবিলাককে জানো অৰিজিনেল গাড়ী বুলি কল্পনা কৰা নাছিল আসলতে প্ৰতিজন শিশুৱে কল্পনাপ্ৰবণ আৰু নাচি বাগি ভাল পায় এজন ডাঙৰ ছাত্ৰয়ে যেতিয়া শ্ৰেণীকোঠাত সোমায় তেওঁ কিবা এটা শিকিম বুলি নিজে নিজে মটিভেট হৈ থাকে কিন্তু কণ কণ ল'ৰা ছোৱালীয়ে কিবা এটা শিকিবলৈ নিজে মটিভেট নহয় তেওঁলোকক মটিভেট কৰিবলৈ এনে ধৰণৰ ক্ৰিয়াকলাপৰ প্ৰয়োজন আছে যিসকলে এই ভিডিওটোক লৈ তুলুঙা মন্তব্য কৰিছে তেখেতসকলে বাৰু কি বিচাৰে
ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত কি গলগলীয়া মাতেৰে আইনষ্টাইনৰ জেনেৰেল ৰিলেটিভিটি শিকাব নেকি নে ফিজিক্সৰ কোৱাণ্টাম মেকানিক্স শিকাব তথাপি যদি আপোনালোকৰ এই ভিডিঅ'টো আচহুৱা লাগি আছে তেনেহ'লে আপোনালোকে চাইল্ড পেডাগজি পঢ়া উচিত কাৰণ এনেধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা ব্যক্তিসকলে নিজৰ ইচ্ছামতে এনেধৰণৰ পাঠ্যক্ৰম তৈয়াৰ কৰা নাই তেওঁলোকে শিশুৰ মনোবিজ্ঞান অধ্যয়ন কৰিহে এনেধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে আৰু কিছুমানে কমেণ্ট কৰিছে যে উন্নত দেশবোৰত এনেধৰণৰ শিক্ষা ব্যৱস্থা নাই আচলতে তেওঁলোকেও অধ্যয়ন নকৰাকৈ কৈছে কাৰণ উন্নত দেশবোৰত শিশুসকলক মণ্টেছৰী এডুকেশ্যন ছিষ্টেম আৰু কিণ্ডাৰগাৰ্টেন ছিষ্টেমত এনেধৰণৰ ক্ৰিয়াকলাপে পঢ়োৱা হয় আৰু আপোনালোকৰ যদি চাইল্ড এডুকেশ্যনৰ ওপৰত পঢ়াৰ সময় নাই তেন্তে তাৰে জমিন পাৰ মুভিখন চালেও আপোনালোকে চাইল্ড এডুকেশ্যন কি অকণমান বুজি পাব তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ এই ভিডিঅ'টোৰ ওপৰত আলোচনা